Hi friends, welcome to Assamese Mixer. আজি মই চাইছো ইন্ডিয়াৰ বিগেষ্ট ফিল্ম 550 কোটি টকাৰ বাজেটেৰে নিৰ্মিত ছবি 2.0 অৰ্থাৎ ৰবট 2 হয় আৰু চাই আহি মই এটা কথা কম যে ইটস এ মাইন্ড ব্লোয়িং আউটষ্টেণ্ডিং ফিল্ম স্টেণ্ডিং অভেশ্যন দিবলৈ বাধ্য হৈ গৈছোঁ সকলোৱে আমি যিমান চাইছোঁ অনুৰাধা চিনেমাত চাইছোঁ সঁচাকৈ ক'বলৈ এনেকুৱা ফিল্ম ইণ্ডিয়াৰ পৰা বনাইছে সাউথ ইণ্ডাষ্ট্ৰীৰ পৰা বনাইছে আৰু ইণ্ডিয়াৰ ফালৰ পৰা বনাইছে হেডছ অফ টু শংকৰ ডাইৰেক্টৰ শংকৰ ছাৰ এনেকুৱা VFX এনেকুৱা ডাইৰেকশ্যন এনেকুৱা এক্টিং এনেকুৱা বেকগ্ৰাউণ্ড মিউজিক এনেকুৱা মিউজিক এনেকুৱা চিনেমেটোগ্ৰাফি ৰিয়েলি মই এনেকুৱা কৈছোঁ এনেকুৱা লাগি আছে যে মই একদম বিগ বাজেটৰ হলিউডৰ ফিল্ম চাই আছোঁ আপোনাৰ 2.0 কোনো হলিউডৰ বিগ বাজেটৰ ছবিৰ তুলনাত কোনো গুণে কম নহয় একে লেভেলৰ ছবি হয়তো কিছুমান বহুত হলিউড চিনেমাৰ VFXতকৈ এইখন চিনেমাত বেছি VFX আছে সো 2.0 ছবিখনত এটা সুন্দৰ মেছেজ আছে ছ'চিয়েল মেছেজ আৰু নাম্বাৰ 1 কথা আপুনি যিমানে VFX লওক যদি ফিল্মখনৰ ষ্টৰি ভাল নহয় ফিল্ম এখনৰ হাৰ্ট হ'ল ষ্টৰি আৰু স্ক্ৰিপ্ট কিন্তু এই ফিল্মখনৰ ষ্টৰি আৰু স্ক্ৰিপ্ট খুবেই সুন্দৰ এটা ভাল ছ'চিয়েল মেছেজ আছে আপোনালোকে চাব মই এতিয়া আপোনালোকক নকওঁ কি ষ্টৰি আছে হয়তো আপোনালোকে গেছ কৰিব পাৰে যদি ট্ৰেইলাৰটো চাইছে আৰু এইখনৰ মই আজি ৰিভিউ সামান্য সৰু ৰিভিউ এটা কৰি আছোঁ কাৰণ এইখনৰ বহুত বেছি হাইসকলে জানিব বিচাৰে মোক বহুত ৰিকুৱেষ্ট কৰিছে যে ভূখণ্ডা প্লিজ 2.0 ৰবট 2খন চাই আপুনি ৰিভিউ দিব আমাৰ আজি বহুকেইটা ইউটিউবাৰো আহিছিলে অনুৰাধা চিনেপ্লেক্সত আৰু হিউজ ক্ৰাউড হৈছে তাতে আৰু আমি ময়ো গৈছিলোঁ তাত আৰু বহুত মোৰ বন্ধু আহিছিলে সো এটা কথা ক'ম যে 2.0 মেইন হিৰো বুলি ক'ব পাৰি ডাইৰেক্টৰ শংকৰ ছাৰ আৰু তাৰপিছত আহিব অক্ষয় ছাৰ আৰু ৰজনীকান্ত ছাৰ সো এনেকুৱা আপোনাৰ VFX 3Dত চাইছোঁ আপোনাৰ গ্লাছত প্ৰথম যেতিয়া নাম কাষ্টিং আৰম্ভ হয় তেতিয়াৰ পৰাই আপোনাৰ এনেকুৱা লাগিব যে এখন বেলেগ ধৰণৰ ফিল্ম এখন ইণ্ডিয়ান ফিল্ম হিচাপে আপুনি গৌৰৱ অনুভৱ কৰিব সো আপোনালোকে নিশ্চয় এই ছবিখন চাওক গৈ চাওক 3Dত চাব 3D ছবিঘৰত চাওক 2Dত হয়তো ইমান ইফেক্ট নাপাব 2Dতো ভাল পাব কিন্তু 3Dত সেই ইফেক্টটো পাব যিটো আপোনালোকে বিচাৰে হয়তো আৰু এইখন ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম যিখনে 3D কেমেৰাত আপোনাৰ শ্বুট কৰিছে গোটেই ফিল্মখন 3D কেমেৰাত শ্বুট কৰিছে তাৰ আগত 3D ফিল্মবিলাক যিবিলাক ইণ্ডিয়াত আছিলে সেইবিলাক কনভাৰ্ট কৰে 3D লৈ কিন্তু এইখন ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম যিখন 3D কেমেৰাত শ্বুট কৰিছে আৰু 550 কোটি টকা বাজেট আৰু প্ৰথম দিনাই আপোনাৰ 100 কোটিমান বিজনেছ হ'ব অলৰেডি আপোনাৰ চেন্নাই হায়দৰাবাদ বেংগলোৰ মুম্বাই দিল্লী চাৰিওফালে হাউচফুল গৈ আছে আমাৰ গুৱাহাটীতো বহুত কেইটা শ্ব' হাউচফুল গৈ আছে আৰু আজি মই কিবা কৰি আপোনাৰ অনুৰাধাত চালোঁ তাত টিকেট পালোঁ তাত গৈ একচুৱেলি চ' আপোনাৰ গৈ চাওক এখন এনেকুৱা এখন ফিল্ম মিছ নকৰিব এখন বাহুবলী আৰু এইখন আপোনাৰ 2.0 ৰিচেণ্ট দুখন ফিল্ম ইণ্ডিয়ান হিষ্ট্ৰীত আপোনাৰ সোণালী আখৰে লিখা থাকিব চ' সকলোৱে যাওক আৰু 2.0 ৰবট 2 ছবিখন চাওক ইটছ এ আউটষ্টেণ্ডিং ফিল্ম আপোনালোকে চাই ক'ব সম্পূৰ্ণ বেলেগ এটা এক্সপিৰিয়েঞ্চ ছায়েন্স ফিকশ্যন ফিল্মৰ বাপ হয় বুলি ক'ব পাৰে এইখন ৰবট 1খন কি আছিল ৰবট 1খন এইখনৰ এগেইনষ্টত ৰবট 1খন বাচ্চা বুলি ক'ব পাৰি চ' এইখন যাওক এইখন চাওক খুব সুন্দৰ শেষত অভাৰঅল ৰবট 2.0 অৰ্থাৎ 2.0 ইজ এ মাইণ্ড ব্লোয়িং এণ্ড মেজিকেল ইণ্ডিয়ান ফিল্ম বুলি ক'ব পাৰি এখন মেজিকেল ইণ্ডিয়ান স্কাইফাই ফিল্ম মোৰ ফালৰ পৰা মই 2.0 দিম আউট অফ 5 ষ্টাৰ সম্পূৰ্ণ তাত কোনো মাৰ্ক কাটাৰ কোনো কথাই নাহে ষ্টাৰ কাটাৰ কোনো কটাৰ কথা কোনো কথাই নাহে চ' 2.0 মোৰ ফালৰ পৰা দিছোঁ আউট অফ 5 আৰু লগতে মই কেইটামান মই ৰিভিউ লৈছিলোঁ অনুৰাধা চিনেপ্লেক্সত আপোনালোকে সেই ৰিভিউকেইটা চাওক আৰু মই আপোনালোকক দেখাই আছোঁ চ' থেংক ইউ ছ' মাছ আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ শ্বেয়াৰ কৰিব লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব থেংক ইউ ছ' মাছ এইবাৰ আৰু এজন ইউটিউবাৰ আছে দা এছামিজ গাই কেনেকুৱা লাগিছে 2.0 একদম ফুলটো আৰু কি ক'ম 10 on 10 মানে এণ্টাৰটেইনমেণ্টৰ লগতে এটা মেছেজ পালোঁ খুব ধুনীয়া যে আমি টেকন'লজিৰ এটা অপপ্ৰয়োগ কৰি পেলাই মানে কিদৰে বেলেগ জীৱ জন্তুক হাৰ্ম কৰি আছোঁ বিশেষকৈ চৰাই চিৰিকটিৰ কাৰণে আমাৰ মানে কোনো যোনটো ৰেডিয়েশ্যন আছে সেইটো কেনেকৈ হাৰ্ম কৰি আছে সিহঁতক চ' এতিয়া ভাল এটা মেছেজ পালোঁ লগতে খুব ধুনীয়াকৈ এণ্টাৰটেইন হ'ল VFX কেনেকুৱা লাগে একদম টপ লেভেল মানে হলিউডৰ লগত একদম ফুলটো কম্পেয়াৰ কৰিব পাৰোঁ এইবাৰ মোৰ লগত সুৰজ প্ৰতিম আছে মোৰ বন্ধু কেনেকুৱা পালা 2.0 মোবাইল চাব ওলাইছিলে মোবাইল লৈ চাব আহিলে খুব ভাল লাগিছে মুভিখন আপোনালোকে চাওক ধুনীয়া এটা মেছেজ আছে আৰু শংকৰ ছাৰৰ মুভিৰ কথা ক'বই নালাগে তেওঁ আইখন আহিছিলে ইয়াৰ আগত আইখনৰ পাছত ৰৈ আছিলোঁ এতিয়া 2.0 কাৰণ 2.0 কথাটো বহুত দিনৰ পৰা শুনি আছিল ন গতিকে এইটো মানে ফিল্মখনৰ যোনটো মানে এক্সাইটমেণ্ট আছিল আজি এইটো সেইকাৰণে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাই পেলাই এইটো আমি কি কৰিলোঁ ৰিভিউ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ৰিভিউ খুব ভাল লাগিছে মুভিখন সুন্দৰ এখন মানে সুন্দৰ অনলি সুন্দৰ মানে এখন মানে মই এইটোৱে ক'ব গৈ আছোঁ যে খুবেই সুন্দৰ এখন মুভি বুলি ক'ব নোৱাৰি এক্সপিৰিয়েঞ্চ মেজিকেল ফিল্ম ইটছ এ মেজিকেল ফিল্ম সকলোৱে আহি চাওক ইটছ এ ৱাণ্ডাৰফুল আৰু এই চিনেমাখন
মানে মোবাইল বা টিভিত চোৱা চিনেমা নহয় 3D চাওক হলত গৈ 3D হলত চোৱা চিনেমা গতিকে হললৈ অফক'ৰ্চ আহক আৰু চাওক উপভোগ কৰক অক্ষয় কুমাৰ জিন্দাবাদ গ্ৰেট প্ৰাউড ইণ্ডিয়ান ফিল্ম তোমাৰ কেনেকুৱা লাগিছে মোৰ চেনেলত কোৱা মোৰ মানে বহুত ভাল লাগিছে ব্লগ কৰি আছে ইণ্টাৰভেলতে ফুল পইচা উচুল হৈ গৈছে বাকীখিনি নাম দিওঁতে পইচা বসুল হৈছে নাম কাষ্টিঙলৈ পইচা পাইছিলোঁ মোৰ মানে নাম মাত ভাঙি গৈছে হাল্লা কৰোঁতে হিমাংশু ইফালে কেনেকুৱা লাগিছে কোৱা ফিল্মখন ৰবটটো চিনেমাখন চাই বহুত ভাল লাগিল আউটষ্টেণ্ডিং মুভি হয় এক্সেলেণ্ট মুভি হয় বুলি ক'ব পাৰি 10 ষ্টাৰৰ ভিতৰত মই এই মুভিখন 10 ষ্টাৰ দিম লাইভ আহি আছে ৰ'বা ইফালে লাইভ আহি আছে আৰু ইফালে ডিম্বেশ্বৰ কথা ক'বলৈ ভাষা নাই আৰু পুৰা পইচা পাইছিলোঁ মোটামুটি পইচা বসুল আৰু লখিমপুৰৰ পৰা আহিছে পুৰা লখিমপুৰৰ পৰা আহিছে অক্ষয় কুমাৰ ফেন আহিছে তেওঁ এইখন ফিল্ম চোৱাৰ কাৰণে আৰু পইচা বসুল আৰু কেনেকুৱা ভিএফএক্স কেনেকুৱা লাগিছে গুলি আমাৰ সকলোৱে ভাষা নাই গুলি মই প্ৰথম 3D গুলি মানে চকুৰ আঁতৰত সন্মুখত চব দেখা পায় আৰু বেছি ভাল লাগিছে কেনেকুৱা লাগিছে এই গুলি আৰু ক'বলৈ ভাষা ফেণ্টাষ্টিক মাৰ্ভেলাছ আউটষ্টেণ্ডিং পুৰা ৰিয়েল ভিএফএক্স ৰিয়েল ইমোশ্যন আছে ভাল মেছেজ আছে সকলোৱে আহক এখন আউট এণ্ড আউট আকৌ তিনিবাৰ চাম আকৌ তিনিবাৰ ময়ো চাম আৰু নেক্সট চিনেপলিছ গৈ আছোঁ এটা উন্নয়নৰ পৰা এইবাৰ চাবিৰ আছে চাবিৰ কেনেকুৱা লাগিছে দাদা চিনেমাখন চাই এনেকুৱা লাগিল যেন মানে ইমান ভাল লাগিল মই এক্সপ্ৰেছন দি মানে এক্সপ্ৰেছ কৰিব পৰা নাই কিমান চিনেমা চাই ভাল লাগিছে মই হোজাইৰ পৰা আহিছোঁ হোজাইৰ পৰা আহিছে স্পেচিয়েলি চাবিৰ আৰু দুগৰাকী আহিছে লগত আৰু দুগৰাকী মোৰ দুজন ফ্ৰেণ্ড আহিছে হোজাইৰ পৰা এই চিনেমাখন চাবলৈ স্পেচিয়েলি বহুত ভাল লাগিছে মই আপোনালোকক ৰিকমেণ্ড কৰিম এই চিনেমাখন চাওক এখন টিভিত চাবলগীয়া চিনেমা নহয় আপোনালোকে হলত আহক আৰু বিশেষকৈ যদি 3D হলত চায় তেতিয়াহ'লে এই চিনেমাখন ইমান ভাল লাগিব কি ক'ম মই মানে ভাষাৰে চোৱা নাই কিন্তু ইণ্ডিয়ান ফিল্ম এইখন প্ৰাউড কৰিব লাগে গৌৰৱ কৰিব লাগে আৰু এজ এ ইণ্ডিয়ান এই চিনেমাখনে মানে হলিউডক পিছ পেলাই যাব বুলি মই আশা কৰোঁ হলিউড লেভেল কোনো গুণে কম নহয় হলিউডৰ লেভেল এইখনত মই 10ৰ ভিতৰত পুৰা 10 ষ্টাৰ দিম ইয়াৰ ওপৰত যদি দিব পৰা যায় তেতিয়াহ'লে মই আকৌ দিম মজা